এই বিহুৰ বতৰতে অতি দুখেৰে জনাব বিচাৰোঁ যে মই ভাৰতীয় জাতীয় কংগ্ৰেছৰ এগৰাকী সক্ৰিয় কৰ্মী আছিলোঁ আৰু 1983 চনৰ পৰা মই ভাৰতীয় জাতীয় কংগ্ৰেছত মই পৰোক্ষ বা প্ৰত্যক্ষভাৱে জড়িত হৈ আছিলোঁ। শেষত 2020 যেতিয়া মই চাকৰি জীৱনৰ পৰা অৱসৰ ল'লোঁ, সক্ৰিয়ভাৱে যেতিয়া মই কামত ব্যস্ত হৈ গ'লোঁ দলৰ, তেতিয়া মোক শোণিতপুৰ জিলা কংগ্ৰেছৰ উপসভাপতিৰ দায়িত্ব দিয়াৰ উপৰিও বিভিন্ন দায়িত্ব অৰ্পণ কৰা হৈছিল। তাৰে ভিতৰত আছিল মই অনুশাসন কমিটিৰ অধ্যক্ষ আছিলোঁ আৰু ৰাঙাপাৰা বিধানসভা সমষ্টিৰ তত্ত্বাৱধায়ক হিচাপে মোক নিয়োগ কৰিছিল। ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ কাম কাজৰ দায়িত্ব মোক দিয়া হৈছিল। লগতে জিলাৰ যিটো ৰাজনৈতিক পৰিকল্পনা কমিটি আছে তাতো মোক এজন সদস্য হিচাপে নিয়োগ কৰিছিল। আগন্তুক যিটো পঞ্চায়ত নিৰ্বাচন যিটো চলি আছে, সেই পঞ্চায়ত নিৰ্বাচনৰ যেতিয়া আমি প্ৰাৰ্থী যেতিয়া আমি নিৰ্বাচন কৰিম, তেতিয়া যিটো কমিটি বহিছিল PSC কমিটি, তাত এই প্ৰাৰ্থীত্বৰ ওপৰত যেতিয়া আলোচনা হয়, বিশেষভাৱে গাভৰু ব্লকৰ যিহেতুকে ভোটাৰ, গাভৰু ব্লকৰ বিশেষকৈ ভোমোৰাগুৰি জিলা পৰিষদৰ সদস্য 4জন আছিল প্ৰাৰ্থীত্ব দাবীদাৰ। তাৰে ভিতৰত এজন আছিল আমিনুল ইছলাম। তেওঁ সিদিনা 5 মাইল অৰ্থাৎ নদুৱাৰ বিধানসভা সমষ্টিৰ পৰা ভোট ট্ৰেন্সফাৰ কৰি আনিছে গাভৰু ব্লকত, আৰু তেওঁ 5 মাইল পঞ্চায়তৰ এগৰাকী প্ৰাক্তন সভাপতি আছিল। তাত তেখেতৰ বহুত অভিযোগ আছে, দুৰ্নীতি আছে। সেইকাৰণে তাৰ পৰা ওলাই আহি ভাবিছে যে মই এবাৰ জিলা পৰিষদৰ প্ৰাৰ্থীত্ব ল'ম, আৰু তেওঁ ভূপেন বৰাৰ পৰা আদি কৰি বহুত মানুহৰ লগত তেওঁ যোগাযোগ ইতিমধ্যে হৈছিল। আমাৰ কমিটিত মই তীব্ৰভাৱে ইয়াৰ বাধা দিছিলোঁ, আপত্তি দৰ্শাইছিলোঁ যে এই ব্যক্তিগৰাকী সিদিনা তাৰ পৰা আহিছে, গতিকে তেওঁক কোনো পধ্যেই প্ৰাৰ্থীত্ব দিব নোৱাৰি। তাৰ লগত আৰু 3জন আছিল, ৰফিজুদ্দিন আহমেদ, দিলদাৰ হুছেইন আৰু ইদ্ৰিছ আলী। মই কৈছিলোঁ যে এই 3জনৰ যাকে দিয়া আপত্তি নাই মোৰ। কিন্তু শেষত দেখা গ'ল আমাৰ জিলা কংগ্ৰেছৰ সভাপতি, শোণিতপুৰ জিলাৰ তত্ত্বাৱধায়ক সঞ্জু বৰুৱা, জিন্তু হাজৰিকা, তেওঁলোকে সকলোৱে মিলি ভূপেন বৰাৰ লগত যোগাযোগ কৰি যিজনৰ ওপৰত আপত্তি আছিল, মই নিজে আপত্তি কৰিছিলোঁ, হাউচে সমৰ্থন দিছিল, সেইগৰাকী ব্যক্তিকে তেওঁলোকে টিকেট দিছে। আৰু তাত যথেষ্ট টকা পইচাৰ এটা লেনদেন হৈছে। অকল সেইটোৱে নহয়, আঞ্চলিক সদস্য কিছুমানতো যিখিনি সংখ্যালঘু এৰিয়াত এনেধৰণৰ টকা পইচাৰ লেনদেন কৰিছে। গতিকে মই বৰ দুখিত আৰু অতিষ্ঠ হৈ গৈছোঁ। আৰু বৰ্তমান সময়ত দলটোত যিটো লবি কেন্দ্ৰিক ৰাজনীতি আৰম্ভ হৈছে, এইবিলাকৰ দেখি মই অলপ বিক্ষুব্ধ হৈ গৈছোঁ। আৰু মই আজি 10 দিন আগতে মই দলৰ সকলো বিষয়ববীয়াৰ পৰা জিলা কমিটিৰ আমাৰ সভাপতি দাদুল বৰকটকী ডাঙৰীয়াৰ তাত মই পত্ৰ প্ৰেৰণ কৰিছোঁ যে মই শোণিতপুৰ জিলা কংগ্ৰেছৰ যিমান বিষয়ববীয়া আছে সকলো বিষয়ববীয়াৰ পৰা মই পদত্যাগ কৰিছোঁ। কিন্তু মোৰ ঘৰত এটা অঘটন হৈ যোৱাৰ পিছত মোক পদ্ম হাজৰিকাৰ যিটো অত্যাচাৰ চলাই আছে, মোৰ ল'ৰাটো জেলত থকাৰ কাৰণে মই এই বস্তুটো মানুহবিলাকক জনাব পৰা নাছিলোঁ। আজি আপোনালোকৰ জৰিয়তে মই সকলোকে এই বস্তুটো অৱগত কৰিলোঁ যে মই শোণিতপুৰ জিলা কংগ্ৰেছৰ যি দায়িত্ব আছে সকলো দায়িত্বৰ পৰা মই পদত্যাগ কৰি জিলা কংগ্ৰেছৰ সভাপতিলৈ মই পত্ৰ প্ৰেৰণ কৰিছোঁ।